নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ আৰু এটা ভিডিঅ' আগবঢ়াইছোঁ যে আপোনালোকে এটা নগা টেঙাৰ পুলি কিদৰে প্ৰস্তুত কৰিব। বিহুৰ সময়ত খুব নগা টেঙাৰ দাম এবাৰ বৃদ্ধি পাইছে আৰু নগা টেঙা খাওঁ খাওঁ লাগে। তো আপুনি সহজে আপুনি ঘৰত কিদৰে নগা টেঙাৰ পুলি এটা প্ৰস্তুত কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ মই যত্ন কৰিছোঁ। আৰু আপোনালোকে এইটো ঘৰতে সুন্দৰকৈ কৰিব পাৰে আৰু সুন্দৰকৈ এই গোটেই পুলিখিনি মই যি ধৰণে আপোনাৰ পচাইছোঁ তো ঠিক সেইধৰণে আপুনি এই পুলিখিনি পচাব পাৰে। প্ৰথমে আপুনি কি কৰিব লাগিব, বাৰীতে পোৱা অলপমান আপোনাৰ শুকান মাটি আপুনি ধুনীয়াকৈ চালনীৰে চালি ল'ব আৰু তাৰ লগত আপুনি অলপমান শুকান গোবৰ বা আপোনাৰ ঘৰত যদি কেঁচুসাৰ আছে তেনেকুৱা ধৰণৰ অলপমান মিলাই ল'ব। মাটিৰ জোখ মানে অনুসৰি আপোনালোকে অলপ মিলাই লৈ সেই মাটিখিনি আপোনালোকে ভালদৰে প্ৰস্তুত কৰি ল'ব যাতে সাৰুৱা হয়। অলপ সাৰুৱা মাটি হ'লে ভাল হয়। অলপ শুকান হ'ব লাগে মাটিখিনি। এই মাটিখিনি আপোনাৰ লগত আপুনি ভাৰ্মি কম্পোষ্ট পিছত আপুনি অন্য ধৰণৰ কোকোপিট আদিও দিব পাৰে, কিন্তু মই তেনেকুৱা একো ব্যৱহাৰ কৰা নাই। মই নৰ্মেল আপোনাৰ গাৰ্ডেন চইল আৰু আপোনাৰ যিবিলাক আমাৰ ঘৰতে পোৱা যায় শুকান গোবৰ এনেকুৱা মই প্ৰস্তুত কৰি থোৱা আছে। তো এনেকুৱা ধৰণৰ মই কাপ লৈ লৈছোঁ, সৰু সৰু যিবিলাক কাপ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত এনেই পেলাই দিওঁ। তো সেনেকুৱা ধৰণৰ কাপ কিছুমান আপোনালোকে লৈ ইয়াতে ধুনীয়াকৈ মাটিখিনি অলপমান ভৰাই ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ব মাটিখিনি। মই ইয়াত ধুনীয়াকৈ আপোনাৰ মাটিখিনি ভৰাই লৈছোঁ। মাটিখিনি ভৰোৱাৰ পিছত আপোনালোকে ঘৰতে যিবিলাক নগা টেঙা খাই গুটিবিলাক আপোনালোকে এনেই অযথা পেলাই দিয়ে, সেনেকুৱা গুটিখিনি আপোনালোকে ৰ'দত ভালকৈ এদিন বা দুদিন আপোনালোকে দি অলপ ৰ'দত দি মেলি অলপমান তিয়াই মেলি থৈ দিলে হৈ যাব। তো ৰ'দত ধুনীয়াকৈ মই এই গুটিখিনি আপোনাৰ দি থৈছিলোঁ। ৰ'দত দিয়াৰ পিছত অলপমান এতিয়া পানীত তিয়াই লৈছোঁ আৰু তিয়াই লোৱাৰ পাছত এই যিটো আপোনাৰ ডিছপ'জেবল আমি গিলাচ ব্যৱহাৰ কৰোঁ কাগজৰ, তো ঠিক সেই কাগজৰ গ্লাছবিলাকত আপোনালোকে মাটিবিলাক এনেকৈ ধুনীয়াকৈ ভৰাই লৈ এই যিবিলাক শুকান গুটিবিলাক থাকিব সেই গুটিবিলাক আপোনালোকে ইয়াত বেছি দহত নহয় অলপমান মিডল পইণ্টত আপোনালোকে ৰাখি দিলেই ইয়াক আপুনি হৈ যাব। ঠিক সেইদৰে মই এনেকৈ আপোনাৰ গুটিবিলাক এই ডিছপ'জেবল গ্লাছবিলাকত যিবিলাক মাটি মই ইয়াত আপোনাৰ তৈয়াৰ কৰি লৈছিলোঁ এই মাটিবিলাক দি ইয়াত গুটিবিলাক মই ধুনীয়াকৈ দি দিছোঁ। আৰু বিশেষ একো কৰিবলগীয়া নাথাকে। আপুনি জাষ্ট গুটিখিনি এবাৰ ৰ'দত দি খোৱাৰ পিছত আৰু গুটিবিলাক যেতিয়া পচাবৰ সময়ত আপুনি অলপমান পানীত ভিজাই ল'লে খুব ভাল হয়। আৰু এই পানীত মই ঠিক তেনেদৰে ভিজাই লৈ মেলি এতিয়া এই ডিছপ'জেবল গ্লাছবিলাকত ধুনীয়াকৈ ইয়াত পুতি দিছোঁ। জাষ্ট পুতি দিলে হ'ল আৰু অন্য একো সাৰ আপুনি ইয়াত ব্যৱহাৰ কৰিব নালাগে। ধুনীয়াকৈ এই গুটিবিলাক আপুনি এই গ্লাছবিলাকত দি থৈ দিলে হৈ যাব। প্ৰায় আপোনাৰ 6-7 মাহৰ পাছত ইয়াৰ পৰা গুটি ফাটি মানে পুলি প্ৰস্তুত হ'বলৈ প্ৰায় 6 মাহমান সময় লাগিব। সেই সময়খিনি আপোনালোকে ধৈৰ্য ধৰিব লাগিব। অলপ অলপ পানী দি থাকিলেই হ'ল। ইয়াত বৰ বেছি পানী দিবলৈ প্ৰয়োজন নাই। খুব বোলে মাটিটো শুকান হৈ গৈছে তেতিয়া অলপ অলপ পানী দি থ'লে ভাল হয়। ঠিক সেইদৰে মই এইখিনি এনেকৈ ধুনীয়াকৈ আপোনাৰ ডিছপ'জেবল গ্লাছত এতিয়া হৈ গ'ল। গোটেইখিনি গুটি মই দিয়া প্ৰায় ইয়াত 20-25টামান গুটি মই ইয়াত ঠিক এই ধৰণে আপোনালোকৰ দিছোঁ। প্ৰায় 6-7 মাহৰ পিছত মই আপোনালোকক আৰু এটা ভিডিঅ'ত মই দেখাম যে এই গুটিখিনি কি ধৰণে ধুনীয়াকৈ ওলাইছে বা নাই ওলোৱা। আৰু ইয়াৰ ওপৰত পাৰিলে আপোনালোকে অলপ কেঁচা গোবৰৰ যিটো পানী, কেঁচা গোবৰ পানীটো অলপ টিঙত ঘুলি লৈ ইয়াত আপুনি এনেকৈ ধুনীয়াকৈ দি দিব পাৰে। তেতিয়া মাটিটো আৰু ভাল হয়, মইশ্চাৰ থাকে। আৰু এইখিনি পুলি মই যোৱা বছৰ দিছিলোঁ, 2022ত দিছিলোঁ। আৰু ইয়াৰ বৰ বেছি গুটি নাছিলে, মই প্ৰায় 20-25টামানেই দিছিলোঁ। ইয়াৰ পৰা ধুনীয়াকৈ আপোনাৰ 15টামান পুলি ধুনীয়াকৈ প্ৰস্তুত হৈ ওলাই আহিছে। আৰু এই পুলিখিনি মই এতিয়া ৰোপণ কৰিব পৰা হোৱা নাই, প্ৰায় আৰু 1 মাহমানৰ পিছত মই এইখিনি ধুনীয়াকৈ ৰোপণ কৰিব পাৰিম।